गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा गुरु साक्षात् परं ब्रह्मा तस्मै ध्यानं मूलं गुरुमूर्तिः पूजामूलं गुरुपदम् मन्त्रमूलं गुरुवाक्यम् मोक्षमूलं गुरुकृपा। परम पवित्र भगवद्ध्वज माननीय महानगर संघ चालक महोदय, आर्यनगर नगर कारवाह प्रमुखे সমূহ স্বয়ংসেৱক कार्यकर्ता बंधुসকল, আজি এক পুণ্যতিথিত আমি সকলে একত্ৰিত হৈছোঁ। গুৰু পূৰ্ণিমা তিথিত ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কৃতিত, ভাৰতীয় সমাজত গুৰুৰ স্থান আটাইতকৈ উচ্চ স্থানত বুলি কোৱা হৈছে। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ বুলি কোৱা হৈছে। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম বুলি কোৱা হৈছে। আমি যেতিয়া ধ্যান কৰিব লাগে তেতিয়া গুৰুৰ মূৰ্তি আমাৰ সন্মুখত লাগে। পূজা অৰ্চনা কৰিব লাগিলে গুৰুৰ পদ সেৱা লাগে। গুৰুৰ মুখেৰে যি বাক্য ওলায় সেয়া আমাৰ কাৰণে মন্ত্ৰ হৈ পৰে। আৰু মোক্ষ প্ৰাপ্তিৰ কাৰণে গুৰুৰ কৃপা লাগে। মনুষ্য জীৱনত লক্ষ্য প্ৰাপ্তিৰ দিশত অগ্ৰসৰ হ'বলৈ, লক্ষ্য প্ৰাপ্তি পাবলৈ গুৰুৰ কৃপা লাগিবই। গুৰুৰ কৃপা অবিহনে মনুষ্য জীৱনত কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে। ভাৰতীয় পৰম্পৰাত গুৰুৰ মহত্ব অতিকৈ গুৰুত্বপূৰ্ণ স্থানত আছে। গুৰু শব্দৰ অৰ্থ আমি চাওঁ। গু মানে অন্ধকাৰ, ৰু মানে পোহৰ। অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈকে যিয়ে আমাক বাট দেখুৱাই দিয়ে সেয়াই গুৰু। অজ্ঞানতিমিৰন্ধস্য জ্ঞানাঞ্জনা শলাকয়া চক্ষুৰুন্মীলিতম যেন তস্मै শ্ৰী গুৰৱে নমঃ। আমি যদি চাওঁ যে ভাৰত এটা সময়ত বিশ্বগুৰু স্থানত আছিলে। আৰু ভাৰত শব্দৰ অৰ্থ যদি চাওঁ, ভা মানে জ্ঞান, পোহৰ, ৰত মানে বিলাই দিয়া। মানে ভাৰত শব্দৰ অৰ্থ হ'ল জ্ঞান বিলাই দিয়া, পোহৰ বিলাই দিয়া। সমগ্ৰ বিশ্ব যেতিয়া অজ্ঞান অন্ধকাৰত বুৰ গৈ আছিলে তেতিয়া ভাৰতৰ ঋষি মুনি সাধুসন্তসকলে গোটেই বিশ্বত জ্ঞানৰ পোহৰ বিয়পাইছিল। আৰু সেইকাৰণে ভাৰত বিশ্বগুৰু স্থানত আছিলে। আমাৰ ইয়াত ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছে। আৰু ৰাষ্ট্ৰৰ উদয় হৈছিলে, ৰাষ্ট্ৰ শব্দৰ যদি আমি ব্যাখ্যা যদি চাওঁ, ৰজতে স্ত্ৰণ ইতি ৰাষ্ট্ৰঃ। ৰজ ধাতুৰ অৰ্থ হ'ল প্ৰকাশ, স্ত্ৰণ মানে হ'ল মাধ্যম। ৰজতে স্ত্ৰণ ইতি ৰাষ্ট্ৰঃ, প্ৰকাশ দিয়াৰ মাধ্যম, পোহৰ বিলোৱাৰ মাধ্যম, এয়াই ৰাষ্ট্ৰ, ইতি ৰাষ্ট্ৰ। সেইকাৰণে গুৰু, ভাৰত, ৰাষ্ট্ৰ তিনিওটাই সমাৰ্থবাচক শব্দ। সেইকাৰণে ভাৰত বিশ্বগুৰু আসনত বহিছিলে। ভাৰত বিশ্বগুৰু বুলি কোৱা হৈছে। ভাগৱতত ২৬ প্ৰকাৰৰ গুৰুৰ কথা ব্যাখ্যা কৰা হৈছে। যি আমাক জ্ঞান দিয়ে, যি পোহৰ দিয়ে,
সেয়াই গুৰু। সেয়েহে পশু পক্ষী কীট পতংগ সকলোৰে পৰা আমি জ্ঞান পাওঁ, সকলোৰে পৰা আমি শিক্ষা পাওঁ। সেইকাৰণে 26 প্ৰকাৰৰ গুৰুৰ ব্যাখ্যা ভাগৱতত ব্যাখ্যা কৰিছে। প্ৰত্যেক জীৱনত, মনুষ্য জীৱনত শিক্ষাগুৰু দীক্ষাগুৰুৰ প্ৰয়োজন। প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন স্বয়ংসেৱক, প্ৰত্যেকজন কাৰ্যকৰ্তা নিজৰ ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত কোনোবা নহয় কোনোবা গুৰুৰ শৰণাপন্ন হয়। সেই গুৰুৰ পৰা, সেই গুৰুৰ ওচৰত দীক্ষা লওঁ আৰু নিজৰ ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱনত উন্নতিৰ কাৰণে আমি চেষ্টা কৰোঁ। আমি যেতিয়া জন্ম হৈছিলোঁ, তাৰ আগত যেতিয়া মাতৃগৰ্ভত যেতিয়া আছিলোঁ, সেই মাতৃগৰ্ভত থাকোঁতে আমি বিভিন্ন কথা শিকিছিলোঁ। সেইকাৰণে মাতৃগৰ্ভত থাকোঁতে আমাৰ মাক যিবিলাকে ভাল ভাল কথা শিকাইছিলে, সেই প্ৰত্যেকজনে আমাৰ গুৰু। এই পৃথিৱীত, এই ধৰাতলত জন্মগ্ৰহণ কৰাৰ পিছত কোনোবাই মা বুলি ক'বলৈ শিকাইছে, কোনোবাই দেউতা বুলি ক'বলৈ শিকাইছে, কোনোবাই খুৰা বুলি ক'বলৈ শিকাইছে। এইটো কাম কৰিব নাপায়, এইটো এনেকৈ কৰিবা। দুই এখৰ যেতিয়া দিব পৰা হ'লো, আঙুলিত ধৰি ধৰি কোনোবাই বাট বুলাই দিছে। ঘৰৰ পৰা বাহিৰত যেতিয়া ওলাই আহোঁ, ওচৰ চুবুৰীয়া দুজনে কিবা বেয়া কাম কৰিলে তাক সকীয়াই দিছিলে। অৰ্থাৎ আমাৰ ব্যক্তিগত জীৱনত, গৰ্ভত থকাৰ পৰা মৃত্যু পৰ্যন্ত আমাৰ জীৱন উন্নতিৰ দিশত প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকখন সমাজৰ এক অৰিহণা আছে। সেইকাৰণে ব্যক্তিগত জীৱনৰ গুৰু থকাৰ উপৰিও সমাজ জীৱনৰ গুৰু, ৰাষ্ট্ৰ জীৱনৰো গুৰু থাকে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যি গুৰুৰ কল্পনা কৰিছে, সেয়া হ'ল পৰম পবিত্ৰ ভগৱত ধ্বজ। এই কেৱল ব্যক্তিগত জীৱনৰ গুৰু নহয়, এই সামাজিক জীৱনৰ গুৰু, ৰাষ্ট্ৰ জীৱনৰ গুৰু। পৰম পবিত্ৰ ভগৱত ধ্বজ এই সমগ্ৰ ভাৰতীয় সংস্কৃতিৰ প্ৰতীক, ভাৰতীয় দৰ্শনৰ প্ৰতীক। যি দৰ্শনৰ দ্বাৰা ভাৰত বিশ্বগুৰু আসনত প্ৰতিষ্ঠিত হৈছিলে, সেই দৰ্শনৰ প্ৰতীক এই পৰম পবিত্ৰ ভগৱত ধ্বজ, যাক আমি গুৰুৰ স্থানত ৰাখিছোঁ। সমাজ বা ৰাষ্ট্ৰ জীৱনৰ গুৰু, সমাজ যেনেকুৱা চিৰন্তন সত্য, ৰাষ্ট্ৰ যেনেকুৱা চিৰন্তন সত্য, ঠিক তেনেদৰে সেই গুৰুও হ'ব লাগিব অজয় অমৰ চিৰন্তন সত্য। সেইকাৰণে ভাৰতীয় সংস্কৃতিৰ প্ৰতীক, ভাৰতীয় দৰ্শনৰ প্ৰতীক পৰম পবিত্ৰ ভগৱত ধ্বজক আমি গুৰুৰ স্থানত ৰাখিছোঁ। বহুতে মনত প্ৰশ্ন কৰিব পাৰে যে গুৰু হ'ব লাগে কোনো ব্যক্তি, গুৰুৱে মুখেৰে কিবা ক'ব লাগিব আৰু তাৰ পৰা আমি কিবা শিক্ষা পাম। কিন্তু ভগৱত ধ্বজ এখন কাপোৰ, ইটো মুখেৰে মাতিব নোৱাৰে, ই আমাক কি শিক্ষা দিব? এনেকুৱা প্ৰশ্ন কিছুমানে কৰিব পাৰে, মনত আহিব পাৰে। কিন্তু আমি সকলোৱে জানো, যেতিয়া একলব্য দ্ৰোণাচাৰ্যৰ ওচৰলৈকে গৈছিলে, একলব্য দ্ৰোণাচাৰ্যৰ ওচৰত দ্ৰোণাচাৰ্য গুৰু ভজন কৰিবলৈ গৈছিলে। দ্ৰোণাচাৰ্য মান্তি নহ'ল, একলব্য ঘূৰি আহিলে। কিন্তু ঘূৰি অহাৰ পিছত একলব্য নিৰাশ হোৱা নাছিলে, হতাশ হোৱা নাছিলে। নিজৰ ঘৰতে দ্ৰোণাচাৰ্যৰ এটা মূৰ্তি স্থাপন কৰিলে। যি সময়ত একলব্য দ্ৰোণাচাৰ্যৰ ওচৰলৈকে গৈছিলে দীক্ষা ল'বলৈ, সেই সময়তে দ্ৰোণাচাৰ্যৰ প্ৰতিচ্ছবি নিজৰ অন্তৰত, হৃদয়ত বহুৱাই লৈছিল। সেইকাৰণে দ্ৰোণাচাৰ্য অমান্তি হোৱাৰ পিছতো নিৰাশ নহয়, দ্ৰোণাচাৰ্যৰ প্ৰতিচ্ছবি যে হৃদয়ত স্থাপন কৰি লৈছিলে, গুৰুৰ স্থানত লৈছিলে, সেয়া ঘৰত আহি দ্ৰোণাচাৰ্যৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰি
সেই প্ৰতিমূৰ্তিটোৰ সন্মুখতে সদায় শিক্ষা ল'বলৈ ধৰিলে। অস্ত্ৰ শস্ত্ৰ শিকিলে, ধনুৰ্বিদ্যা শিকিলে। আমি সকলোৱে জানো যে বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ধনুৰ্বিদত পৰিণত হৈছিল একলব্য। কিন্তু সেই একলব্য সেই দ্ৰোণাচাৰ্য মূৰ্তিটো হৈ আছিলে গুৰুস্থানত। মাটিৰ মূৰ্তি, মুখেৰে কথা পাতিব পৰা নাছিলে, হাতেৰে দেখুৱাই দিব পৰা নাছিলে। অন্তৰত অতুট শ্ৰদ্ধা ভক্তি, যিটো গীতাত অব্যভিচাৰিণী ভক্তি বুলি কৈছে। ভগৱান কৃষ্ণ গীতাত কৈছে যে মোক যদি পাব লাগে অব্যভিচাৰিণী ভক্তি লাগিব। সেইকাৰণে সেই দ্ৰোণাচাৰ্যৰ সেই প্ৰতিমূৰ্তিটোৰ প্ৰতি অগাধ শ্ৰদ্ধা ভক্তি, যাৰ জৰিয়তে সেই প্ৰতিমূৰ্তিটোক গুৰুস্থানত ৰাখি সমস্ত শিক্ষা একলব্য গ্ৰহণ কৰিব পাৰিছিলে। সেইকাৰণে বেদত কৈছে গুৰুৰতো মৌনম আক্ষাৰম শিষ্যস্তু ছিন্ন সংশয়। গুৰু যদি মৌন হৈও থাকে, কিন্তু সেই গুৰুৰ প্ৰতি যদি শ্ৰদ্ধা ভক্তি বিশ্বাস অটুট থাকে, তেতিয়াহ'লে সেই পৰা মুখেৰে গুৰু মৌন হৈ থাকিলেও, গুৰুৱে মুখেৰে একো কথা নাপাতিলেও সেই গুৰুৰ পৰা সমস্ত শিক্ষা লাভ কৰিব পাৰে। সেয়ে আমাৰ ভগৱত ধ্বজ এখন কাপোৰ নহয়, এখন বস্ত্ৰ নহয়। মুখেৰে মাতিব নোৱাৰিব পাৰে, কিন্তু ভগৱত ধ্বজৰ প্ৰতি যদি অগাধ শ্ৰদ্ধা ভক্তি বিশ্বাস থাকে, এই ভগৱত ধ্বজৰ যি গুণ, এই ভগৱত ধ্বজৰ যি শিক্ষা, যি দৰ্শনৰ শিক্ষা দিছে, তাৰ প্ৰতি যদি শ্ৰদ্ধা ভক্তি বিশ্বাস থাকে, এই ভগৱত ধ্বজৰ পৰা আমি সমস্ত শিক্ষা ল'ব পাৰিম। এয়া সংঘ শিক্ষা দিছে। সেইকাৰণে পৰম পবিত্ৰ ভগৱত ধ্বজ ভাৰতীয় সংস্কৃতি, ভাৰতীয় দৰ্শনৰ প্ৰতীক ৰূপে এই ধ্বজক আমি গুৰুস্থানত প্ৰতিষ্ঠিত কৰিছোঁ। কি শিকায় ভগৱত ধ্বজে? এই ধ্বজ যজ্ঞৰ প্ৰতীক। ভগৱত ধ্বজ যজ্ঞৰ প্ৰতীক। যজ্ঞত যেতিয়া আহুতি দিয়া হয়, তেতিয়া জুইৰ যিটো শিখা, এই শিখা এই ভগৱত ধ্বজৰ দৰে। যজ্ঞই আমাক কি সংস্কাৰ দিয়ে? আমি যেতিয়া যজ্ঞত আহুতি দিওঁ, তেতিয়া আমি মন্ত্ৰ গাওঁ, ওম ইন্দ্ৰায় স্বাহা ইদম ইন্দ্ৰায় ইদম ন মম। ওম রুদ্রায় স্বাহা ইদম রুদ্রায় ইদম ন মম। প্ৰত্যেকটো মন্ত্ৰৰ শেষত আমি ইদম ন মম এইটো আমি কওঁ। ওম ইন্দ্ৰায় স্বাহা, হে ইন্দ্ৰ দেৱতা, এই সমস্ত বস্তু তোমাৰ। ইদম ইন্দ্ৰায় ইদম ন মম, এইটো মোৰ নহয়, সমস্ত তোমাৰ বস্তু। হে ৰুদ্ৰ দেৱতা, স্বাহা, তোমাৰ কাৰণে সমৰ্পণ কৰিলো। ইদম ৰুদ্ৰা, এই তোমাৰ বস্তু। ইদম ন মম, এইটো মোৰ নহয়। যজ্ঞ সেই কথা, সেই সমৰ্পণৰ শিক্ষা আমাক দিয়ে। ঈশাৱৰ উপনিষদৰ প্ৰথম শ্লোকত কৈছে, ঈশাৱস্যম ইদম সৰ্বম যৎকিঞ্চিৎ জগত্যং জগৎ তেন ত্যক্তেন ভুঞ্জিতাঃ মা গৃধঃ কস্যচিৎ ধনম। ঈশাৱস্যম ইদম সৰ্বম, আমি যিমানবিলাক বস্তু দেখিছো সকলোতেই ঈশ্বৰ ব্যক্ত হৈ আছে। সৰ্বম কলিদ্যম ইব ব্ৰহ্ম। যৎকিঞ্চিৎ জগত্যং জগৎ, জগতৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰৰ পৰা বৃহৎ বস্তুলৈকে সকলোতে ঈশ্বৰ ব্যক্ত হৈ আছে। তেন ত্যক্তেন ভুঞ্জিতাঃ, প্ৰথম ত্যাগ কৰা, তাৰপিছত ভোগ কৰা। মা গৃধঃ কস্যচিৎ ধনম, অন্য ধন সম্পত্তিৰ প্ৰতি কেতিয়াও আসক্ত নহবা। প্ৰথম ত্যাগ, তাৰ পিছত ভোগ। তেন ত্যক্তেন ভুঞ্জিতাঃ, প্ৰথম ত্যাগ কৰা, তাৰ পিছত ভোগ কৰা। ভোগৰ ওপৰত আমাৰ গুৰুত্ব নহয়, গুৰুত্ব ত্যাগৰ ওপৰত আছে। যজ্ঞই সেই ত্যাগৰ শিক্ষা আমাক দিয়ে। ভাৰতীয় সমাজ, ভাৰতীয় সংস্কৃতি ত্যাগৰ সংস্কৃতি। সেইকাৰণে ত্যাগময় জীৱন আমাৰ, যাৰ কাৰণে ভাৰত বিশ্বগুৰু আসনত
প্ৰতিষ্ঠিত হ'ব পাৰিছিল। এই ধ্বজ সূৰ্যৰ প্ৰতীক। সূৰ্য যেনেকুৱা উজ্জ্বল, সূৰ্য যেনেকৈ সমান দৃষ্টি, সকলোৰে প্ৰতি সমান দৃষ্টিকোণ ৰাখে, কাৰো প্ৰতি ভেদভাৱ নাৰাখে, সকলোকে সমানভাৱে পোহৰ দিয়ে। সূৰ্য যেনেকুৱা স্বয়ং প্ৰকাশিত, ঠিক তেনেদৰে সেই স্বয়ং প্ৰকাশিত সেই গুণ, সকলোকে সমদৃষ্টিকোণ সেই গুণ, এয়া ভাৰতীয় সংস্কৃতিৰ প্ৰতীক। ভাৰতীয় সংস্কৃতি, ভাৰতীয় দৰ্শনে ক্ৰন্নন্ত বিশ্ব মাৰি সমগ্ৰ বিশ্বক সুশ্ৰেষ্ঠ কৰাৰ লক্ষ্য লৈছে। ভাৰতীয় দৰ্শনে বসুধৈৱ কুটুম্বকম, সমগ্ৰ বিশ্বখনক এক কুটুম্ব পৰিয়াল বুলি আঁকোৱালি লৈছে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। সকলো সুখী হওক, নিৰোগী হওক, কাৰো জীৱনত কেতিয়াও দুখ বেজাৰ আহিব নালাগে। সকলোকে সমদৃষ্টিভংগী, সকলোৰে প্ৰতি সমান ভাল পোৱা, সমান প্ৰেম, কাৰো প্ৰতি ভেদভাৱ নাই। কেৱল মনুষ্যৰ প্ৰতিয়ে নহয়, পশু পক্ষী কীট পতংগ সকলোৰে প্ৰতি সমান প্ৰেম। এয়া ভাৰতীয় সংস্কৃতি, এয়া ভাৰতীয় দৰ্শনে শিকাইছে। সূৰ্যৰ পৰা আমি সেই গুণ লওঁ। সেইকাৰণে আমাৰ ধ্বজ সূৰ্যৰ প্ৰতীক। এই ধ্বজৰ যি ৰং, সেয়া ভগৱা ৰং। এই ভগৱা ৰং দুটা ৰঙৰ প্ৰতীক। এটা হ'ল ত্যাগ, আনটো হ'ল শক্তি। গেৰুৱা আৰু ৰঙা ৰং যদি আমি সংমিশ্ৰণ কৰি দিওঁ, দুইটা ৰং মিহলি হৈ যিটো নতুন ৰঙৰ উৎপত্তি হয়, সেয়া হ'ল ভগৱা। সেইকাৰণে গেৰুৱা আৰু ৰঙা দুইটা ৰঙৰ মিহলি ভগৱা ৰং, অৰ্থাৎ ত্যাগ আৰু শক্তিৰ প্ৰতীক। গেৰুৱা হ'ল ত্যাগৰ প্ৰতীক, ৰঙা হ'ল শক্তিৰ প্ৰতীক। আমি ত্যাগৰ ওপৰত যেনেকুৱা গুৰুত্ব দিছিলোঁ, ত্যাগময় জীৱনৰ ওপৰত যেনেকুৱা গুৰুত্ব দিছিলোঁ, ঠিক তেনেদৰে আমি শক্তিৰ আৰাধনাও কৰিছিলোঁ। সত্তাবিহীনা পুৰুষা হি লোকে নেতুম ন ৰাষ্ট্ৰম প্ৰভৱন্তি নূনম। শক্তিবিহীন পুৰুষৰ দ্বাৰা ৰাষ্ট্ৰ কেতিয়াও প্ৰভাৱশালী হ'ব নোৱাৰে। এটা ৰাষ্ট্ৰক যদি শক্তিশালী যদি কৰিব লাগে, সমাজ শক্তিশালী হ'ব লাগে, প্ৰত্যেকজন ব্যক্তি শক্তিৰ আৰাধনা কৰিব লাগে। এপিজে আব্দুল কালামে তেওঁ কৈছিলে যে ভাৰত গোলামী 2000 বছৰ 1000 বছৰ গোলামী, আৰু 1000 বছৰ গোলামীৰ কাৰণ কি? আমি শক্তিক পাহৰি গলো, শক্তিৰ আৰাধনা কৰিবলৈ পাহৰি গলো। সেইকাৰণে আমি শক্তি পূজক। ৰঙা এই শক্তিৰ প্ৰতীক। দুৰ্ভাগ্যৰ বিষয়, ভাৰতীয় সমাজ, হিন্দু সমাজে ঘৰে ঘৰে আমি শিৱ পূজা কৰোঁ, গাঁৱে গাঁৱে শিৱ পূজা কৰোঁ, ঘৰে ঘৰে গাঁৱে গাঁৱে নগৰে নগৰে চহৰে চহৰে ব্যাপক হাৰত আমি দুৰ্গা পূজা কৰোঁ, কালী পূজা কৰোঁ, বিষ্ণুৰ উপাসনা কৰোঁ। কিন্তু সেই ভগৱান বিষ্ণুৰ হাতত থকা সেই গদা আৰু সুদৰ্শন চক্ৰৰ প্ৰতি আমি যেন অৱহেলা কৰি দিলোঁ। সেইকাৰণে বিষ্ণুৰ উপাসক হ'লে শংখ বজাব জানিব লাগিব, সুদৰ্শন চক্ৰ চলাবও জানিব লাগিব, গদা ঘূৰাবও পাৰিব। তেতিয়াহে আমি বিষ্ণু ভক্ত, সঁচাকৈ বিষ্ণু ভক্ত হওঁ। সেইকাৰণে দুৰ্গা পূজা কৰিলে নহ'ব। দুৰ্গা দেৱীৰ 10খন হাতত 10 পাত অস্ত্ৰ আছে, সেই অস্ত্ৰৰ শিক্ষাও আমি ল'ব লাগিব। কাইলৈ যদি বিধৰ্মীসকলে যদি আমাৰ দুৰ্গা মন্দিৰ, দুৰ্গা মাক যদি আক্ৰমণ কৰিবলৈ আহে, বিধৰ্মীসকলে যদি
আমাৰ যদি শিৱ মন্দিৰটো যদি আক্ৰমণ কৰিবলৈ আহে, শিৱ দেৱতাক যদি ধ্বংস কৰিবলৈ আহে, বিধ্বংসীসকলে যদি আমাৰ বিষ্ণু মন্দিৰ ভাঙিবলৈ যদি আহে, তেতিয়াহ'লে এই বিষ্ণু ভক্ত, এই কালী ভক্ত, এই শিৱ ভক্ত, এই দুৰ্গা ভক্তসকলে হাতত অস্ত্ৰ তুলি ল'ব লাগিব, মা দুৰ্গা, মা কালী, শিৱ আৰু ভগৱান বিষ্ণুক ৰক্ষা কৰাৰ কাৰণে। সেইকাৰণে শক্তিৰ আৰাধনা আমি কৰিব লাগিব। ত্যাগ আৰু শক্তি দুইটাৰ প্ৰতীক ভাৰতীয় সংস্কৃতি। শক্তিশালী ৰাষ্ট্ৰৰ কথা, বিশ্বৰ কথা, শক্তিশালী ৰাষ্ট্ৰই যি কথা কয় বিশ্বই মানি ল'ব। দুৰ্বল ৰাষ্ট্ৰই যদি কিবা কথা কয় বিশ্বই কেতিয়াও মানি নলয়। সেইকাৰণে ৰাষ্ট্ৰ যদি শক্তিশালী যদি হ'ব লাগে, সমাজ শক্তিশালী হ'ব লাগিব, প্ৰতিজন ব্যক্তি শক্তিশালী হ'ব লাগিব। সেইকাৰণে হিন্দু সমাজ প্ৰচণ্ড শক্তিশালী হ'ব লাগিব, আৰু সেই শক্তি সংগঠনতো আছে। সেইকাৰণে সংগঠনৰ দ্বাৰা প্ৰচণ্ড শক্তিশালী ভাৰতীয় সমাজ, হিন্দু সমাজ নিৰ্মাণৰ কাম সংঘই লৈছে। সেইকাৰণে শক্তি আৰু ত্যাগ দুইটাৰ প্ৰতীক ভগৱান। সেইকাৰণে ভগৱান ধ্বজ আমাৰ গুৰুৰ স্থানত আমি ৰাখিছো। এই ধ্বজ, ভগৱান ধ্বজে আমাক হাজাৰ বছৰ, লাখ বছৰ পুৰণি সেই সমাজখনলৈকে মনত পেলাই দিয়ে। এই ধ্বজৰ যিটো আকৃতি, আমি যদি অকণমান ভালকৈ যদি অধ্যয়ন কৰোঁ, এই ধ্বজৰ আকৃতিয়ে প্ৰাচীন হে অখণ্ড সাংস্কৃতিক ভাৰতৰ কথা মনত পেলাই দিয়ে। আজি যিখন ভাৰত দেখিছো, এয়াই আমাৰ প্ৰকৃত ভাৰত নহয়। আমি জানো যে দশৰথ ৰজা ওচৰত আজিৰ ইৰাণ কৈকীয় দেশ, সেই সময়ত তাহানিৰ কৈকীয় দেশ, সেই কৈকীয় দেশৰ পৰা কৈকীয় দেশবিলাকৰ ওপৰত যেতিয়া অসুৰৰ যেতিয়া আক্ৰমণ হ'ল, সেই অসুৰৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কাৰণে দশৰথ ৰজাৰ শৰণাপন্ন হৈছিলে কৈকীয় ৰাজ। আৰু দশৰথ ৰজাই সৈন্য সামন্ত পঠিয়াই সেই অসুৰসকলক পৰাস্ত কৰি কৈকীয় দেশ স্বাধীন কৰিছিল। আৰু তেতিয়াই কৈকীয় ৰাজ্যৰ ৰজাই তেওঁৰ পুত্ৰী কৈকেয়ীক দশৰথলৈকে বিয়া দিছিল। আফগানিস্তান গান্ধাৰ দেশ, কৌৰৱৰ মাতৃ গান্ধাৰী। আৰব, অৰ্ব দেশৰ পৰা উৎপত্তি হৈছিল। অৰ্ব শব্দৰ পৰা আৰব শব্দ উৎপত্তি হৈছিল। শুক্ৰাচাৰ্যৰ কন্যা অৰ্ব। পাকিস্তান, বাংলাদেশ সৌ সিদিনা গৈছিল। সেইকাৰণে ইৰাক, ইৰাণৰ পৰা ম্যানমাৰ পৰ্যন্ত, নেপালৰ পৰা শ্ৰীলংকা পৰ্যন্ত এই বিশাল সাংস্কৃতিক ভাৰত, এই ভাৰতৰ কথা ভগৱান ধ্বজে আমাক সোঁৱৰাই দিয়ে। সেইকাৰণে নিত্য প্ৰতিদিন সংঘৰ স্বয়ংসেৱকসকলে আমি অখণ্ড ভাৰতম স্মৰিত আমি গাওঁ, আৰু তাৰ লগে লগে নিত্য প্ৰতিদিন শাখাত সেই ভগৱত ধ্বজৰ দৰ্শন, অৰ্থাৎ অখণ্ড ভাৰতৰ দৰ্শন আমি লাভ কৰোঁ। মনত সংকল্প লওঁ, ভাৰত পুনৰ অখণ্ড ৰাষ্ট্ৰ হ'ব। আৰু সেইকাৰণে এই অখণ্ডতাৰ প্ৰতীক, সাংস্কৃতিক ভাৰতৰ প্ৰতীক এই ভগৱত ধ্বজ। এই ধ্বজে আমাক প্ৰাচীন বীৰ বিক্ৰমৰ কথা সোঁৱৰাই দিয়ে। ভাৰত শব্দ আমি নিজে লোৱা নাই, কোনো এজন ব্যক্তিয়ে নিজৰ নাম নিজে নলয়, অন্যে তাৰ নামাকৰণ কৰে। সেই ব্যক্তিৰ গুণৰ ওপৰত, তেওঁৰ জন্ম নক্ষত্ৰ তিথি আদি চাই তেওঁৰ গুণৰ ওপৰত সেই ব্যক্তিৰ নামাকৰণ কৰা এই পৰম্পৰা আমাৰ ভাৰতৰ। সেইকাৰণে এই দেশখনৰ নাম ভাৰত আমি নিজে ৰখা নাই, এই দেশৰ গুণৰ আধাৰত এই দেশখনক নাম ভাৰত ভাৰত বুলি কোৱা হৈছে। আজিৰ পৰা প্ৰায় ৩-৪ হাজাৰ বছৰ আগত
আমাৰ পূৰ্বপুৰুষ কন্দিন্য তেওঁৰ বিশাল সৈন্য সামন্ত প্ৰজাগণক লৈ দক্ষিণ পূৰ্ব এছিয়াৰ ফালে গৈছিল, সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল। হাজাৰ হাজাৰ শিষ্য, হাজাৰ হাজাৰ সৈন্য লগত লৈ গৈছিল, বিভিন্ন ৰং বিৰঙৰ বস্ত্ৰ হাতত লৈ গৈছিল, আৰু গৈ গৈ আজিৰ যে কম্বোডিয়া দেশ আছে, সেই কম্বোডিয়া পালেগৈ। তেতিয়া সেই দেশৰ নাম কম্বোডিয়া নাছিলে। তাত নাগ কন্যাবিলাকে বাস কৰিছিল, আৰু সেই নাগবিলাকৰ এগৰাকী ৰাণী আছিলে, তেওঁৰ নাম আছিলে সোমা। কাপোৰ পিন্ধিব নাজানিছিলে, কাপোৰ নাছিলে, বস্ত্ৰ নাছিলে, ঘৰ সজাব নাজানিছিলে। আৰু যেতিয়া কন্দিন্যই তেওঁৰ প্ৰজাসকলক লৈ যেতিয়া সেই নদীৰ সাগৰৰ পাৰ পালে, সোমাই হাজাৰ হাজাৰ নাগ কন্যাবিলাকক লৈ হাতত পাথৰ লৈ যুদ্ধ কৰিবলৈ আহিছিল। কন্দিন্য তেওঁৰ প্ৰজাগণক পাৰত থিয় কৰাই দিলে, সমুদ্ৰৰ পাৰত। দুই পক্ষ মুখামুখি হ'ল যুদ্ধৰ কাৰণে। কিন্তু কন্দিন্যৰ যিটো এটা বাক শক্তি, আধ্যাত্মিক শক্তি আছিল, যাৰ ফলত সোমাৰ চকুৱে চকুৱে পৰাৰ লগে লগে সোমাৰ হাতৰ পৰা, নাগ কন্যা সোমাৰ হাতৰ পৰা সেই পাথৰবিলাক মাটিত পৰি গ'ল। অৰ্থাৎ আজিৰ ভাষাত চাৰেণ্ডাৰ কৰিলে। কিন্তু কন্দিন্যই সেই সময়ত তেওঁৰ প্ৰজাসকলক, সৈন্যসকলক সেই আদেশ দিয়া নাছিল যে হাতত তৰোৱাল উঠাই লোৱা আৰু এই নাগ কন্যাবিলাকক কাটি শেষ কৰি দিয়া। কন্দিন্যই তেওঁৰ প্ৰজাসকলক ক'লে, শিষ্যসকলক ক'লে যে হাতে হাতে বিভিন্ন ৰং বিৰঙৰ সেই বস্ত্ৰ উঠাই লোৱা আৰু এই নগ্ন হৈ থকা এই নাগ কন্যাবিলাকক কাপোৰ পিন্ধাই দিয়া। আজিৰ পৰা প্ৰায় ৪,০০০ বছৰ আগত আজিৰ কম্বোডিয়াৰ পূৰ্বপুৰুষসকলক বস্ত্ৰ প্ৰদান কৰিছিলে আমাৰ পূৰ্বপুৰুষ কন্দিন্য। কন্দিন্য ভাৰতলৈকে ঘূৰি নাহি সোমাৰ লগত বিবাহ হ'ল, তাতে ৰজা হ'ল। সকলো ধৰণৰ শিক্ষা দীক্ষা তাত দিলে, জ্ঞানৰ সম্ভাৰ দিলে, যাৰ কাৰণে আমাৰ দেশখনৰ নাম ভাৰত। সেই কন্দিন্যৰ নামেৰে কম্বোজ, তাৰপিছত কম্বোডিয়া হয়। আৰু সেই কম্বোজক কেন্দ্ৰ কৰি বালি, জাভা, সুমাত্ৰা, ইণ্ডোনেছিয়া, ভিয়েটনাম আদি সকলো দেশত ভাৰতীয় সংস্কৃতি, হিন্দু সংস্কৃতি বিয়পি পৰিছিল। অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলে গোটেই বিশ্ব জয় কৰিবলৈ গৈছিল, কিন্তু হাতত অস্ত্ৰ লৈ নহয়, হাতত শাস্ত্ৰ লৈ গৈছিলে, হাতত বস্ত্ৰ লৈ গৈছিলে। মোগলসকলে গোটেই বিশ্বক পৰাজয় কৰিবলৈ আহিছিল, হাতত তৰোৱাল লৈ আহিছিলে, অস্ত্ৰ লৈ আহিছিলে। ভাৰতবৰ্ষৰ পূৰ্বপুৰুষসকলে গোটেই বিশ্ব বিজয় কৰিবলৈ গৈছিলে, বিশ্বক পৰাজয় কৰিবলৈ যোৱা নাছিলে, বিশ্বক জয় কৰিবলৈ গৈছিলে। আৰু হাতত অস্ত্ৰ লৈ নহয়, হাতত শাস্ত্ৰ আৰু হাতত বস্ত্ৰ লৈ গৈছিলে। সেইকাৰণে এই দেশৰ নাম ভাৰত, যে জ্ঞান, যে পোহৰ বিলায়। ভগৱধ্বজে সেই বিশ্ব বিজয়ী, সেই পৰাক্ৰম, সেই সাংস্কৃতিক বিস্তাৰ, এই কথা আমাক সোঁৱৰাই দিয়ে। সেইকাৰণে নিত্য প্ৰতিদিন স্বয়ংসেৱকসকলে এই ভগৱত ধ্বজৰ ওচৰত নতমস্তক হৈ, এই ভগৱত ধ্বজ সেই গুৰুৰ পৰা সমস্ত প্ৰেৰণা লৈ এখন বিশ্বগুৰু ভাৰত গঢ়াৰ সংকল্প নিত্য প্ৰতিদিন সাক্ষাৎ কৰে। এই ভগৱত ধ্বজ আমাৰ পৰম গুৰু। আমি সকলোৱে এই গুৰু পূৰ্ণিমা উপলক্ষে এই ধ্বজৰ ওচৰত আত্মসমৰ্পণ কৰি ভাৰতবৰ্ষক বিশ্বগুৰু আসনত প্ৰতিষ্ঠিত কৰাৰ কাৰণে এই মহান লক্ষ্য লৈ সমগ্ৰ হিন্দু সমাজক সুসংগঠিত, শক্তিশালী, স্বাভিমানী, চৰিত্ৰ সম্পন্ন, দেশভক্ত কৰাৰ কাৰণে যে ব্যক্তি নিৰ্মাণৰ কাম নিত্য প্ৰতিদিন শাখা
সেই শাখাত আমি মনোনিৱেশ কৰিব লাগিব। সেয়ে আমাৰ গুৰুৰ পৰা হ'ব পৰম আশীৰ্বাদ। আমি সকলোৱে আজিৰ এই পুণ্য তিথিত, গুৰু পূজনৰ এই পুণ্য তিথিত সেই সংকল্প লৈ নিজ নিজ কাৰ্যক্ষেত্ৰত লাগি যাম। ইয়াকে কৈ মই মোৰ বুদ্ধিক ইয়াতে সামৰিছোঁ। নমস্কাৰ।